হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু হয়তো আপোনালোকে গম পাইছে সকলোৱে যে DLED পেট এণ্ট্ৰেঞ্চ টেষ্টৰ যি এপ্লাই হৈছিলে ভৰ্তি পৰীক্ষাৰ বাবে, আৰু তাৰে এডমিট কাৰ্ড ওলাইছে আৰু কেনেদৰে ডাউনলোড কৰিব সকলোখিনি মই দেখাই আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অলটো চিলেক্ট কৰি থ'ব, যাতে যিবোৰ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তেতিয়াহ'লে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ফাৰ্ষ্টতে আপোনালোকে গুগল ক্ৰম উলিয়াই ল'ব আৰু তাতে চাৰ্চ কৰিব DLED। দেখিছে মই চাৰ্চ কৰিছোঁ DLED এডমিট কাৰ্ড 2024, আৰু ইয়াতে চাওক আহি গৈছে SCRT আছাম DLED এডমিট কাৰ্ড, আৰু ইয়াতে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে আমাৰ assamcareer.com অ'পেন হৈ গৈছে ৱেবছাইটটো। আমি তললৈ স্ক্ৰল কৰিব, তললৈ স্ক্ৰল কৰিলে দেখা পাব, ৰ'ব ক'লৈ গৈছে, অকণ ওপৰলৈ আছে। আৰু এইটো দেখিব পাইছে, ইয়াতে চাওক SCRT এডমিট কাৰ্ড আৰু তলত DLED এডমিশ্যন, এইটো আমি আগতে কৰিলোঁ আমি এপ্লাই কৰোঁতে, আৰু এতিয়া এডমিট কাৰ্ডত ক্লিক কৰি দিছোঁ। আৰু ইয়াতে দেখিব পাইছে আপোনালোকে গভ অফ আছাম বুলি ওলাই গৈছে, ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCRT আছাম। এতিয়া ওলাই গৈছে ডাউনলোড অফ এডমিট কাৰ্ড ইজ লাইভ নাও, ক্লিক টু হিয়াৰ ডাউনলোড। আমি লগ ইন বুলি ওলাই আছে কিনত, আমি ইয়াতে ক্লিক কৰিম এতিয়া। আৰু ইয়াতে মই এপ্লাই কৰোঁতে যোনটো মই কণ্টেক্ট নাম্বাৰটো দিছিলোঁ সেই কণ্টেক্ট নাম্বাৰটো ৰেজিষ্টাৰ কৰিছিলোঁ, সেই ৰেজিষ্টাৰ কৰা কণ্টেক্ট নাম্বাৰটো ইয়াতে দিব লাগিব, আৰু তলতে দিব লাগিব নিজৰ ডেট অফ বাৰ্থটো। আৰু ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব, মই অকণমান স্কিপ কৰি দিছোঁ, আপোনালোকে চাওক। আৰু ফ্ৰেণ্ডছ দেখিছে লগ ইন কৰাৰ লগে লগে আহি গৈছে, ইয়াতে মোৰ নামটো ওলাইছে আৰু ৰেজিষ্ট্ৰেশ্যন আইডিটো ওলাই গৈছে, তলত কেণ্ডিডেট নেম আৰু একনলেজমেণ্ট শ্লিপ আৰু ডাউনলোড এডমিট কাৰ্ড। আৰু একনলেজমেণ্ট শ্লিপটো আমি আগতে ডাউনলোড কৰিছিলোঁ, কাৰণ আমি এপ্লাই কৰাৰ পিছতে একনলেজমেণ্ট শ্লিপখন ওলায়, য'ত আমাৰ পে'মেণ্ট কৰাখিনি থাকে, লগতে আমাৰ ডিটেইলছখিনি থাকে। এতিয়া আমি ডাউনলোড এডমিট কাৰ্ড, কাৰণ অহা 8 ছেপ্টেম্বৰত DLEDৰ যি এণ্ট্ৰেঞ্চ টেষ্ট আছে, সেইবাবে আমি এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিম। আৰু ইয়াতে ডাউনলোড কৰাৰ লগে লগে দেখিছে ওপৰত আহি গৈছে এডমিট কাৰ্ড PDF ডাউনলোড, আৰু অ'পেন কৰাৰ লগে লগে এখন আহি গ'ল, দেখিছে। ইয়াতে মোৰ গোটেইখিনি লিখা আছে, ৰেজিষ্ট্ৰেশ্যন ID, নেম, আৰু তলতে লিখা আছে চাওক ইনষ্ট্ৰাকশ্যন অফ দ্য কেণ্ডিডেট। আৰু ইয়াতে সকলোখিনি লিখা আছে আপোনালোকে এক্সামত কি কি নিব পাৰিব, কি কি নিব নোৱাৰিব, সকলোখিনি মানে লিখা আছে, তাতে আপোনালোকে পঢ়ি চাব, কাৰণ জানে এক্সামত বহুত বস্তু নিব নিদিয়ে, সেইবাবে ইয়াতে লিখা আছে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে চাব পঢ়ি। আৰু ইয়াতে মোৰ গোটেইখিনি ডিটেইলছ লিখা আছে ওপৰত, নাম, কণ্টেক্ট নাম্বাৰ, নেম, ফাদাৰ নেম, মাদাৰ নেম, আৰু চেণ্টাৰ আৰু ৰোল নাম্বাৰ লিখা আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু কাষত থকা বেল আইকনটো টিপি অলটো চিলেক্ট কৰি থয়, যাতে যিবোৰ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ এটা কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব, যাতে সকলো আপডেট পাই থাকে। তেতিয়াহ'লে বাই বাই, আজিৰ ভিডিঅ'ৰ পৰা আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন টপিকত। জয় আই অসম।